শিৱসাগৰৰ পিছত আজি যোৰহাটত অনুষ্ঠিত হয় নাগৰিক সভা। উচ্ছেদৰ নামত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা মহলৰ বিৰুদ্ধে অনুষ্ঠিত এই নাগৰিক সভাত উপস্থিত থাকে কেইবাটাও জাতীয় সংগঠনৰ নেতৃত্ব। যোৰহাট সন্মিলিত নাগৰিক মঞ্চ আৰু চেণ্ট্ৰেল ক্লাবৰ উদ্যোগত আয়োজিত সভাত উদ্যোক্তা দেৱব্ৰত শৰ্মাই প্ৰখ্যাত উদ্যোগপতি আদানী আম্বানীৰ স্বাৰ্থত হোৱা উচ্ছেদ বুলি মন্তব্য কৰে। জ্যেষ্ঠ অধিবক্তা হেমেন বৰাই বীৰ লাচিত সেনাৰ সচিব ৰণ্টু পানীফুকন আৰু শৃংখল চলিহাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে। এই সভাত লাচিত সেনাৰ মুখ্য সেনাধ্যক্ষ অমৰ বৰুৱাই কয় যে শৃংখল চলিহাৰ দৰে নেতাই ৰাতি চৰকাৰৰ পৰা টকা লয় আৰু দিনত মিয়া খেদাৰ দৰে আন্দোলন কৰে। জাতিবাদীৰ কথা কয়, যি খিলঞ্জীয়াৰ কথা কয়, যে সংগঠন খুলি সংগঠনৰ মানুহৰ পৰা টকা খাইছে। ইভেন আৰু এজন মুখাপিলা যুৱক আছে, তেওঁ অৱশ্যে বৰ্তমান মিলি আছে, তেওঁ ৰাইজৰ লগত নহয়, তেওঁ চৰকাৰৰ লগত, তেওঁ হৈছে চিটু বৰুৱা। চিটু বৰুৱা তেওঁ আছিলে আগতে বীৰ লাচিত সেনাৰ। চিটু বৰুৱাৰ পৰা বোলে তেওঁ টকা খাইছিলে। এতিয়া তেওঁলোকৰ মাজত বুজাবুজি হ'ল, হয়তো টকা ঘূৰাই পালে। গতিকে শৃংখলৰ কথা ক'ব লাগিব, ৰংটোৰ কথা ক'ব লাগিব, যে তেওঁলোকে কেনেকৈ স্কৰ্পিঅ ইন'ভা গাড়ীত ঘূৰিব পাৰিছে, তেওঁলোকে কেনেকৈ দামী বিলাসী চেলুনত তেওঁলোকে গাড়ী ঘূৰাব পাৰিছে, এই কথাবিলাক আমি জানিব বিচাৰোঁ। নেলীৰ নিচিনা কাণ্ড ঘটোৱাৰ চেষ্টা কৰি আছে। নেলীৰ দিনা ঘটনা ঘটিলে তেওঁলোকে আচলতে ২৬ৰ নিৰ্বাচনী বতৰণ তেওঁলোকে পাৰ হ'ব। তেওঁলোকে সদায় বিচাৰিছে, তেওঁলোকে ট্ৰাম্প নেতাই যে হিন্দু আৰু মুছলিম। এয়া এক সম্পূৰ্ণ ব্যৱসায়িক স্বাৰ্থত আদানী আম্বানী ৰামদেৱ ভূ মাফিয়া আৰু ৰাজনৈতিক দালালৰ স্বাৰ্থত জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই যিবিলাক ৰেয়াৰ আৰ্থ এলিমেণ্ট বুলি কৈছে, অসমৰ মাটিৰ তলত থকা গ্ৰেফাইট, অসমৰ মাটিৰ তলত ওলোৱা চূণশিল লোহা আদি বিৰল পদাৰ্থবিলাক লুটপাট কৰিবৰ কাৰণে এই কৰ্পৰেট ছেক্টৰৰ ক্ৰনি কেপিটেলিষ্টবিলাকৰ হাতত তুলি দিবৰ কাৰণে ৰাষ্ট্ৰীয় হিংসা প্ৰয়োগ কৰি উচ্ছেদ কৰা হৈছে। মই এই কথাটো ক'ব বিচাৰিছোঁ যে উচ্ছেদ কৰিছে, বহুত ভাল হৈছে, অসমৰ কাৰণে ভাল হৈছে, এইবিলাক সংৰক্ষণ কৰক। কিন্তু সেইসকলকে পুনৰ সংস্থাপন কিয় কৰি আছে? সংস্থাপন কৰা মানে তেখেতলোক আমাৰেই নাগৰিক নিশ্চয়। অসমৰ